We want justice! We want justice! We want justice! We want justice! সমগ্র ভারতবর্ষ কপাই যোৱা কলকাতাৰ ট্ৰেইনী চিকিৎসক মৌমিতা দেৱনাথৰ লোমহৰ্ষক ধৰ্ষণ তথা হত্যাকাণ্ডৰ প্ৰতিবাদে ইতিমধ্যে সমগ্ৰ দেশ জোকাৰি গৈছে। সমগ্ৰ দেশৰ চুকে কোণে এতিয়া চলি আছে ট্ৰেইনী চিকিৎসক মৌমিতা দেৱনাথৰ হত্যা তথা ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ। উল্লেখযোগ্য যে যোৱা 9 আগষ্টত কলকাতাৰ আৰজি কৰ মেডিকেল কলেজ আৰু হস্পিটেলত ধৰ্ষণ তথা হত্যাকাণ্ডৰ বলি হৈছিল ট্ৰেইনী ডক্টৰ মৌমিতা দেৱনাথ আৰু ইতিমধ্যে আৰক্ষীয়ে তথ্যৰ ভিত্তিত সঞ্জয় ৰয় নামৰ এজন অপৰাধীক গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে সমগ্ৰ দেশ কপাই যোৱা এই লোমহৰ্ষক ধৰ্ষণ তথা হত্যাকাণ্ডত অকল সঞ্জয় ৰয় জড়িত নাই, তেখেতৰ লগত আন কোনোবা আছিলে এতিয়ালৈকে স্পষ্ট হোৱা নাই যদিও হয়তো সবিশেষ তদন্তত পিছলৈ সম্পূৰ্ণ তথ্য পোহৰলৈ আহিব। উল্লেখনীয় যে এই সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব ইতিমধ্যে ন্যায়ালয়ৰ নিৰ্দেশত কলকাতা আৰক্ষীৰ পৰা CBI-লৈ হস্তান্তৰ কৰা হৈছে। এই নৃশংস ধৰ্ষণ তথা হত্যাকাণ্ডক লৈ ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষৰ চুকে কোণে তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠা দেখা গৈছে আৰু ছ'চিয়েল মিডিয়াতো অগণন জনতাই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা গৈছে আৰু বহুতে ইয়াৰ প্ৰতিবাদৰ অংশস্বৰূপে বিভিন্ন কাৰ্যসূচী হাতত লৈ প্ৰতিবাদ কৰিছে সমগ্ৰ ভাৰতবৰ্ষৰ চুকে কোণে। আৰু আজি নামনি অসমৰ বঙাইগাঁও চহৰতো বঙাইগাঁও পৌৰসভাৰ অন্তৰ্গত যি বিসৰ্জন ঘাট, এই বিসৰ্জন ঘাটত বঙাইগাঁও চহৰৰ বিভিন্ন শিক্ষানুষ্ঠানৰ একাংশ ছাত্ৰ একত্ৰিত হৈ কলকাতাৰ মৌমিতা দেৱনাথৰ লোমহৰ্ষক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তীব্ৰ প্ৰতিবাদ জনায় আৰু লগতে তেওঁলোকে মৌমিতা দেৱনাথৰ আত্মাৰ সদ্গতিৰ কাৰণে মমবাতি প্ৰজ্বলন কৰে। We want justice! We want justice! Be a man, not a rapist! Be a man, not a rapist! Be a man, not a rapist! কি অৰ্গেনাইজেশ্যনৰ পৰা আহিছে তোমালোকে? আমি ছাত্ৰ, গোটেইখিনিয়ে ছাত্ৰ একত্ৰিত হৈ আমি কোনো মাত মাতিবলৈ ওলাই আহিছোঁ। আমি কোনো অৰ্গেনাইজেশ্যনৰ পৰা অহা নাই। আমি সকলোৱে একেলগে মিলি এটা এনেকুৱা ঘিণ লগা অপৰাধৰ এগেইনষ্টত মাত মাতিবলৈ আহিছোঁ যিটো বোধহয় মানে যিটোৰ কোনো ক্ষমা নাই আৰু তাৰ কাৰণে বহুত ষ্ট্ৰিক্ট পানিছমেণ্ট দিব লাগে যাতে নেক্সট টাইমৰ পৰা কোনোবা এই কাম কৰাৰ আগতে ভাবে। আজি এইটো কোনোবা বেলেগৰ লগত হৈছে, কালি আমাৰ ঘৰৰ কোনোবা মানুহৰ লগত কোনোবা মহিলাৰ লগত হ'ব পাৰে। গতিকে সেইটো কাৰণে আমি সকলোৱে একত্ৰিত হৈ মাত মাতিব লাগে আৰু মই আমন্ত্ৰণ জনাম বঙাইগাঁৱৰ বেলেগ আৰু আমাক মানুহ লাগে, মই আৰু আমন্ত্ৰণ জনাম। আমি 12ত পঢ়া ছাত্ৰ, আমি এনেকৈ ওলাই আহিছোঁ আৰু আমাৰ যিবিলাক অভিভাৱক আছে তেওঁলোকেও ওলাই আহিব লাগে আৰু ছাত্ৰ যাতে ওলাই আহে তাৰে আমি কামনা কৰিলোঁ। ইয়াৰ সলিউশ্যন কি বুলি হয়, কি সলিউশ্যন থকা বুলি আমাৰ মতে সলিউশ্যন এটা নহয়, ভালেকেইটা আছে। কাৰণ আমাৰ ইণ্ডিয়াত এনেকুৱা নহয় যে ব্ৰেইনৰ বহুত ইণ্টেলিজেণ্ট মানুহ আছে। আমাৰ মতে এতিয়া আমাৰ স্কুলত বেচিক লেভেলৰ পৰাই আমাক ছেক্স এডুকেশ্যন প্ৰভাইড কৰিব লাগে। তাৰ লগতে ইৰেছপেক্টিভ অফ জেণ্ডাৰ আমাক ছেল্ফ ডিফেন্সৰ ক্লাছেছ দিব লাগে, স্কুলতে মেণ্ডেটৰী কৰি দিব লাগে। তাৰ লগতে আমাৰ ঘৰতো পেৰেণ্টছৰ লগতো আমাৰ যাতে চব ছেক্স এডুকেশ্যনৰ কথা আমি খুলি কথা পাতিব পাৰোঁ, সেইখিনি আমাৰ আপোনালোকৰ লগত মোৰ অনুৰোধ যাতে ঘৰত এটলিষ্ট আপোনালোকে খুলি কথাখিনি ক'ব পাৰে যে কোনোবাই আপোনাৰ লগত বেয়া কৰি আছে, ভাল কৰি আছে, আপুনি ঘৰৰ লগত কথাখিনি কওক। আপোনাৰ পেৰেণ্টছে, আপোনাৰ গাৰ্জিয়ানে যদি একো কঠোৰ ব্যৱস্থা নলয় আপোনালোকে সদায় পুলিচৰ কি ল'ব পাৰে। সেইকাৰণে আমাৰ মতে স্কুলত ফাৰ্ষ্টতে ছেক্স এডুকেশ্যনটো নৰ্মেলাইজ কৰি দিব লাগে, তাৰ লগতে ছেল্ফ ডিফেন্সটোও কৰি দিব লাগে। কালপিটকেইটাৰ কি পানিছমেণ্ট হ'ব লাগে বুলি ভাবা? সিহঁতকতো আগতে পুলিচৰ হাতত ধৰাটো হ'লে সিহঁতক ওপৰত গোটেইখিনিয়ে যি অপৰাধ কৰিছে সিহঁতক মানে বিপৰীতে গোটেইখিনি মানে বেয়া এইটো ল'ব লাগে, যাতে সিহঁতক এইটো কোৰ্টৰ আগত খাৰা কৰি পিনি সিহঁতক গোটেইখিনি কথাখিনি শুনাব লাগে যে আপোনালোকে কি ভুল। তাৰপিছত সিহঁতক লাগিলে বেয়া মানে এনকাউণ্টাৰ ইয়াতে বেলেগকৈ কি হওক যি নহওক মানে আৰু ফাঁচিটো দিয়াটো হ'ব লাগে আৰু এনেকুৱা হ'ব লাগে যাতে গোটেই পাব্লিকৰ মুখৰ আগত ফাঁচি দিয়া হওক या এনকাউণ্টাৰ কৰা হওক, যাতে বাকী মানুহবোৰেও দেখা পায় যে এইটো কৰিলে কি অপৰাধ হয়, অপৰাধৰ কি ফল পায়। সেয়ে আমাৰ দেশত আৰু এটা প্ৰব্লেম আছে, সেয়া হৈছে একদম ডিপ লেভেলত গৈ যেতিয়া আমি চাবলৈ যাওঁ ইয়াৰ পিছত আমি পলিটিকেল বেকগ্ৰাউণ্ড থকা যিবোৰ মানুহ সেইবোৰ মানুহৰ বহুত বেছি এইবোৰ ঘটনাত জড়িত হৈ থকা দেখিবলৈ পোৱা যায়। আৰু যেতিয়া কেৱল এডুকেশ্যন দিয়ে সকলো বস্তু নহ'ব, কিয়নো আমাৰ যিবোৰ দেশৰ
টপ লিডাৰ্ছবোৰ যিবোৰ আমাৰ মন্ত্ৰী মিনিষ্টাৰ যিমান এইবোৰ আছে তেওঁলোকে যেতিয়ালৈকে আমাৰ দেশখনত এই কাৰাপশ্যনৰ যোনটো প্ৰব্লেম এই কাৰাপশ্যনৰ লেভেলটো যেতিয়ালৈকে নকমিব এইবোৰ এনেকুৱা ঘটনা আমাৰ কাৰণ ৰেপ কেৱল আজি হৈছে কাৰণে আমি ওলাইছো এটা কথা নহয় আমি দিনে প্ৰতিদিনে বহুতো ৰেপ হৈ থাকে কিমান ছোৱালী ধৰ্ষণ কৰা হয় তো সেই নিউজবোৰ সাপ্ৰেছ কৰা হয় সেইবোৰ দবাই ৰখা হয় এই ডাঙৰ লিডাৰৰ দ্বাৰা তো এইবোৰ যাতে এই কৰাপশ্যন আৰু যিমান এই প্ৰব্লেমবোৰ আছে সেইবোৰ সলভ কৰাও দৰকাৰ আছে আমাৰ দেশত যেতিয়া এই কৰাপশ্যনৰ লেভেলটো কমিব তেতিয়া অটোমেটিক আমাৰ এই প্ৰব্লেমবোৰো এই ধৰ্ষণ ৰেপ এইবোৰ কমিব আমাৰ আসাম টাইমছ 6 দৰ্শকসকলে দেখি আছে বঙাইগাঁৱৰ যি ইমাৰ্চন ঘাট ইয়াত বঙাইগাঁৱৰ ছাত্ৰ সমাজৰ কিছু সংখ্যক ছাত্ৰই মিলি কলকাতাৰ যি মৌমিতা দেৱনাথ যি তেওঁৰ হত্যা আৰু ধৰ্ষণ যি এক জঘন্য অপৰাধ সংঘটিত হৈছে তাৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰিছে গতিকে আমাৰ আসাম টাইমছ 6 ফালৰ পৰা তেখেতসকলক এই প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ লগতে আমি কামনা কৰিছোঁ যাতে মৌমিতা দেৱনাথে ন্যায় পায় দোষীসকলৰ যাতে উপযুক্ত শাস্তি হয় ধন্যবাদ